টাইমলৈ স্বাগতম জনাইছো আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ পিএমৱাই ঘৰৰ নামত বহু ভুৱা হিতাধিকাৰীৰ নাম সোমাইছে পিএমৱাই তালিকাত বহু ভুৱা হিতাধিকাৰীৰ নাম সোমাইছে কেঁচা ঘৰৰ খলনি গৰালৰ ফটো দিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ডাঙৰ মন্তব্য আগবঢ়াইছে যিসকলে দুৰ্নীতি কৰিছে পিএমৱাই চৰকাৰী ঘৰৰ নামত যিসকলে দুৰ্নীতি কৰিছে গাঁও পঞ্চায়তৰ সভাপতিয়ে হওক বা জীৱিকা সখীয়ে হওক তেওঁলোকক গ্ৰেপ্তাৰ কৰা হ'ব জেল পৰ্যন্ত যাবলগীয়া হ'ব কোনো হিতাধিকাৰী বাদ নপৰিব কেঁচা ঘৰ থকা প্ৰতিগৰাকী লোকে পাব পকি ঘৰ যিসকলে দুৰ্নীতি কৰিছে তেওঁলোকৰ বিৰুদ্ধে আপুনি দিব পাৰিব অভিযোগ আৰু এই সন্দৰ্ভত কি মন্তব্য আগবঢ়াইছে লৈ আহিছো সবিশেষ জনাই আছো ডাঙৰ খবৰ টাইম 8 বিগ ব্ৰেকিং চৰকাৰী পকি ঘৰৰ তালিকাত সোমাইছে বহু ভুৱা হিতাধিকাৰীৰ নাম চৰকাৰী পকি ঘৰত বৃহৎ কেলেংকাৰী হৈছে কেঁচা ঘৰ থাকিলেহে পকি ঘৰ পাব এইটো মনত ৰাখক সকলোৱে জীৱিকা সখীয়ে পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগক বিহু দেখুৱাইছে জীৱিকা সখীয়ে জিঅ'টেগিঙৰ নামত কি কৰিছে সেইসমূহ শুনিলে আপুনিও আচৰিত হৈ পৰিব গুহালীৰ ফটো মাৰিও জধে মধে হিতাধিকাৰীৰ সংখ্যা বঢ়াইছে গাঁও পঞ্চায়তৰ শুদ্ধ তালিকা দিয়াৰ আহ্বান জনাইছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে গুহালীৰ ফটো দিছে একাংশই কল্পনা কৰক আপুনি দুৰ্নীতি কৰাসকলৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ দুৰ্নীতি কৰা জীৱিকা সখী গাঁও পঞ্চায়তৰ সভাপতিও জেল পৰ্যন্ত যাব লাগিব কিয়নো চৰকাৰী পকি ঘৰৰ নামত যিসকলে ভুল তথ্য দিছে সেইসকলৰ বিৰুদ্ধে কঠোৰ হৈছে চৰকাৰ কঠোৰ হৈছে মুখ্যমন্ত্ৰী আপোনাৰ যদি এতিয়াও কেঁচা ঘৰ আছে তেন্তে আপোনাৰ চিন্তা নাই আপুনি নিশ্চয়কৈ পকি ঘৰ পাব 1 টকাও নিদিয়াকৈ যোগ্য হিতাধিকাৰীয়ে চৰকাৰী পকি ঘৰ পাব যিসকলে দুৰ্নীতি কৰিছে তেওঁলোকৰ কাৰণে ডাঙৰ খবৰ বেয়া খবৰ প্ৰতিগৰাকী দৰিদ্ৰ হিতাধিকাৰীয়ে লাভ কৰিব চৰকাৰী ঘৰ নতুনকৈ 15 লাখ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ যদি আপোনাৰ কেঁচা ঘৰ আছে তেন্তে আপুনি আবেদন কৰক 15 লাখ পকি চৰকাৰী ঘৰত অনুমোদন দিছে প্ৰধানমন্ত্ৰীয়ে গতিকে ৰাজ্যত নতুনকৈ 15 লাখ লোকে পাব চৰকাৰী পকি ঘৰ আৰু বৰ্তমান সময়ত ডাঙৰ খবৰ বেয়া খবৰ বুলি ক'ব লাগিব যি সময়ত ৰাজ্য চৰকাৰে দুখীয়া লোকৰ কাৰণে চিন্তা কৰি আছে সেই সময়ত একাংশ লোকে নিজৰ স্বাৰ্থৰ কাৰণে চৰকাৰী ঘৰৰ তালিকাত ভুৱা হিতাধিকাৰীৰ নাম সোমোৱাইছে কল্পনা কৰক বহু লোকৰ ঘৰ পৰ্যন্ত নাই বৰষুণ দিলে তিনিআলি পানী পৰে তেওঁলোকে ঘৰ পাব লাগে কিন্তু একাংশ লোকে ভুৱা হিতাধিকাৰীৰ তালিকাত নাম সোমোৱাইছে ভুৱা নাম সোমোৱাইছে জিঅ'টেগিং কৰিবলৈ যোৱা সকলেও বা জীৱিকা সখী সকলেও বিহু দেখুৱাইছে চৰকাৰক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে এই মন্তব্য কৰিছে যি সময়ত বহু দৰিদ্ৰ পৰিয়ালে এটা ঘৰৰ কাৰণে হাহাকাৰ কৰি আছে তেওঁলোকক এটা ঘৰৰ প্ৰয়োজন সেই সময়ত বহু লোকে এনেবোৰ কাণ্ড কৰি আছে যাৰ ফলত প্ৰকৃত হিতাধিকাৰীসকল বাদ পৰি আছে জিঅ'টেগিং কৰিবলৈ গৈছে কেঁচা ঘৰৰ খলনি গুহালীৰ ফটো মাৰিছে গৰালৰ ফটো মাৰিছে যাৰ ফলত হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি কৰিছে এয়া বৰ্তমান সময়ত আটাইতকৈ ডাঙৰ খবৰ বৃহৎ কেলেংকাৰী বুলি ক'ব লাগিব যিসকলে এই দুৰ্নীতি কৰিছে সেইসকলক কঠোৰ সকিয়নি দিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে স্পষ্টকৈ কৈছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব গাঁও পঞ্চায়তক শুদ্ধ তালিকা দিবলৈ অনুৰোধ জনাইছে ভালকৈ কৰক ভালকৈ সাৰ্ভে কৰক প্ৰতিটো ঘৰৰ তথ্য ভালদৰে গুহালীৰ ফটো নহব নতুনকৈ 15 লাখ পৰিয়ালে লাভ কৰিব ঘৰ যদি এই 15 লাখত এটাও ভুৱা নাম সোমায় তেন্তে জেল পৰ্যন্ত যাব লাগিব জীৱিকা সখী আৰু গাঁও পঞ্চায়তৰ সভাপতি গতিকে আপোনাৰ ঠাইত যদি কোনোৱে এনে কাম কৰিছে বা কোনোৱে দুৰ্নীতি কৰিছে তেন্তে আপুনি চৰকাৰক অভিযোগ দিয়ক কিয়নো পিএমৱাই ঘৰ বা চৰকাৰী যিসমূহ আঁচনি সেইসমূহ কেৱল দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকৰ কাৰণেহে ভুৱা হিতাধিকাৰীৰ নাম সোমোৱাই প্ৰকৃত হিতাধিকাৰীসকলক বঞ্চিত কৰাৰ কাৰণে কোনো অধিকাৰ নাই তেওঁলোকক চৰকাৰে স্পষ্টকৈ কৈছে শুদ্ধকৈ তালিকা দিবলৈ কৈছে ভালদৰে সাৰ্ভে কৰিবলৈ কৈছে প্ৰকৃত হিতাধিকাৰীসকল বাছি উলিয়াবলৈ কৈছে তাৰ পিছতো কিন্তু একাংশ লোকে এনে কাণ্ড কৰি আছে গতিকে আপুনি অভিযোগ দিয়ক পিএমৱাইৰ অন্তৰ্ভুক্ত হৈছে বহু ভুৱা হিতাধিকাৰীৰ নাম কেঁচা ঘৰৰ নামত বহুতে গৰালৰ ফটো দিছে গুহালীৰ ফটো দিছে আপুনি কমেণ্ট কৰক আপোনাৰ ঠাইত যদি কোনো এনে আছে বৰ্তমান সময়ত পিএমৱাইৰ লাখ লাখ হিতাধিকাৰীৰ কাৰণে ডাঙৰ খবৰ ভাল খবৰ বুলি ক'ব লাগিব কিয়নো 15 লাখ ঘৰ নতুনকৈ পাব 15 লাখ লোকে পাব নতুনকৈ চৰকাৰী ঘৰ আৰু যিসকলে
কেলেংকাৰী কৰিছে বা দুৰ্নীতি কৰিছে তেওঁলোকৰ ডাঙৰ খবৰ তেওঁলোকলৈ দুখবৰ কিয়নো আপোনালোকৰ বিৰুদ্ধে চৰকাৰে শীঘ্ৰেই ল'ব কঠোৰ ব্যৱস্থা কিয়নো একাংশ লোকে গোহালিৰ ফটো মাৰি যধে মধে হিতাধিকাৰীৰ সংখ্যা বঢ়াইছে যাৰ ফলত প্ৰকৃত হিতাধিকাৰীসকল বাদ পৰিছে বৃহৎ কেলেংকাৰী হৈছে বৃহৎ দুৰ্নীতি হৈছে গাঁও পঞ্চায়তৰ সভাপতিও জেল যাব লাগিব মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে স্পষ্টকৈ গাঁও পঞ্চায়তক শুদ্ধ তালিকা দিয়াৰ বাবে আহ্বান জনাইছে জীৱিকা সখীসকলক বিশ্বাস কৰিছিলে চৰকাৰে কিন্তু জীৱিকা সখীসকলেও বিহু দেখুৱাইছে বুলি উল্লেখ কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কিয়নো চৰকাৰী ঘৰৰ তালিকাত একাংশ ভুৱা হিতাধিকাৰীৰ নাম সোমাইছে যিয়ে পূৰ্বতেও ঘৰ পাইছে পূৰ্বতেও চৰকাৰী ঘৰ পাইছে তেওঁলোকৰ দুটা ঘৰ আৰু নাম আহিছে গতিকে তেওঁলোক ভুৱা হিতাধিকাৰী বহু পকী ঘৰ থকা লোকৰো নাম আহিছে বুলি উল্লেখ কৰিছে গতিকে তেওঁলোক ভুৱা হিতাধিকাৰী যাৰ কেৱল কেঁচা ঘৰ আছে তেওঁলোকেহে পাব চৰকাৰী পকী ঘৰ কিন্তু একাংশ লোকে জিঅ' টেগিঙৰ নামত সাৰ্ভেৰ নামত গোহালিৰ ফটো মাৰিও ভুৱা হিতাধিকাৰীৰ নাম বঢ়াইছে গতিকে এই আটাইতকৈ ডাঙৰ খবৰ চৰকাৰ কঠোৰ হৈছে চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব দুৰ্নীতি কৰা জীৱিকা সখী গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে কঠোৰ হৈছে চৰকাৰ গতিকে তেওঁলোকক কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব যদি আপোনাৰ অঞ্চলত কোনো লোকে এনে কাম কৰিছে বা ভুৱা হিতাধিকাৰী তালিকাত নাম সোমোৱাইছে তেন্তে আপুনিও চৰকাৰক খবৰ দিয়ক কিয়নো PMAY ঘৰ কেৱল মাত্ৰ দুখীয়া লোকৰ কাৰণেহে যাৰ কেঁচা ঘৰ আছে যে বৰষুণ দিলে থাকিবলৈ চিন্তা হয় যাৰ ভালকৈ এটা ঘৰ নাই তেওঁলোকৰ কাৰণেহে এই ঘৰ গতিকে সকলোৱে যদি আপোনালোকৰ ঠাইত কোনো আছে তেন্তে আপুনিও অভিযোগ দিয়ক আমাৰ ওচৰত মন্তব্য আছে ৰঞ্জিত কুমাৰ দাসে কি মন্তব্য আগবঢ়াইছিল মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছো জীৱিকা সখীবিলাকে সাৰ্ভে কৰাৰ পিছত তেওঁলোকে আকৌ আমাৰ এতিয়া আমাক বিহু দেখাই আছে এতিয়া আমি ভাল ভাবি দিলোঁ জীৱিকা সখীক সাৰ্ভে কৰাৰ কাৰণে যে আমাৰ বিভাগৰ মানুহে হয়তো সাৰ্ভে কৰি টকা পইচা ক'ত খাব কিন্তু দেখিলোঁ যে খাবিলাক কৰি বাজনা বেছি হয় জীৱিকা সখীবিলাকে কি কৰিলে এনেকুৱাকৈ কৰে যায় য'ত কৈছে ধাম ধুম দিওঁতে কৰিলে আৰু কৰাৰ পিছত কি ওলালে 34 লাখ এখন মানুহৰ তালিকা দিলে 34 লাখ মানুহৰ তালিকা দিলে 34 লাখ তালিকা দিলে 34 লাখৰ আৰু আগতে আমি দিলোঁ 28 লাখ তাৰমানে আমাৰ যদি চাওঁ 34 লাখ নহয় 43 লাখ মানুহৰ এখন কাগজ দিলে আৰু আগতে দিলোঁ আমি দিলোঁ 28 লাখ ঘৰ দিলোঁ আৰু 28 লাখৰ লগত যদি 43 লাখ যদি আমাৰ যদি পূৰণ কৰোঁ তেতিয়াহ'লে হয় আমাৰ 61 লাখ এইটো দেখি পেলাইতো আমাৰে মাথা নষ্ট হৈ গৈছে এইখন যদি ভাৰত চৰকাৰক দেখাওঁ আমি মোদী ডাঙৰীয়াক যদি দেখাওঁ মোদী ডাঙৰীয়াক ক'ব যে অসমখন আগুৱাই গৈছে না পিছুৱাই গৈছে কাৰণ আমাৰ গাঁও অঞ্চলত ৰেচন কাৰ্ড আছে 62 লাখ ৰেচন কাৰ্ড আছে 62 লাখ তাৰমানে 1 লাখ মানুহে ঘৰ বান্ধিব পৰা কেপাচিটি আছে বাকি সব ভিখারি তাৰমানে বাকি সব কেপাচিটি নাই তাৰমানে এইটো যিটো ডাটা জীৱিকা সখীলে এখন ডাটা তুলি দিলে 43 লাখ আৰু ঘৰ দিছোঁ আমি 28 লাখ ঘৰ দিছোঁ 28ৰ লগত যদি 43 লাখ যোগ কৰি দিওঁ তেতিয়াহ'লে 61 লাখ আৰু আমাৰ ৰেচন কাৰ্ড আছে 62 লাখ গাঁও অঞ্চলত এনেকৈতো নহ'ব নহয় মোদী ডাঙৰীয়াই ইমান মৰম কৰি পেলাই দিছে যে যিসকলৰ প্ৰকৃত কেঁচা ঘৰ আছে এই প্ৰকৃত কেঁচা ঘৰবিলাকে অন্ততঃ তেওঁলোকে গৈ পেলাই সাৰ্ভে কৰক সাৰ্ভে কৰি সঁচা লিষ্ট কৰিব লিষ্টটো বনাইছে ঠিকে কিন্তু সকলোকেতো ঘৰ নিদিব আমি কৈছোঁ যিসকলে গৃহহীন যাৰ কেঁচা ঘৰ আছে আমাৰ মানুহবিলাকে কি কৰিলে ধাম ধুম মানে আমাৰ পায়খানাটো ঘৰ বুলি তুলি দিলে গাহৰি ঘৰটো তুলি দিলে গৰুৰ ঘৰটো ঘৰ বুলি তুলি দিলে তুলি দি পেলাই এটা জিঅ'গ্ৰাফি কৰিলে এই কাৰোবাৰ নচলিব কাৰণ কিয় মোদী ডাঙৰীয়া হওক বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হওক চৰকাৰী পইচা সৎ প্ৰয়োগ হ'ব লাগিব মই সেইকাৰণে আপোনালোকক আহ্বান জনাইছোঁ যে গাঁও সভা হ'ব আৰু এই গাঁও সভাত সভাপতি আৰু পঞ্চায়তৰ স্বীকৃতি সচিবে চহী কৰি দিব লাগিব যে প্ৰকৃত অৰ্থত সেই গাঁওখনত কিমান ঘৰ মানুহে কেঁচা ঘৰ আছে বা ঘৰ পোৱা সেই জীৱিকা সখীৰ যি তালিকা সেই তালিকাৰ আধাৰত নহ'ব
তাই নহ'ব, এইটোৱে নহ'ব যে এইটো 28ৰ লগত যদি যোগ কৰি দিওঁ তেতিয়াহ'লে মোৰতো 61 লাখ পলাই যাব। ৰেচন কাৰ্ড আছে 62 লাখ, মই কি হিচাপ দিম ভাৰত চৰকাৰ? মুখ্যমন্ত্ৰী ডাঙৰীয়া কি হিচাপে যাব ভাৰত চৰকাৰৰ ওচৰত? গতিকে আগন্তুক দিনত মই আজি সভাৰ জৰিয়তে আহ্বান জনাইছোঁ, সমগ্ৰ অসমক আহ্বান জনাইছোঁ যে গাঁও সভাৰ প্ৰকৃত তালিকা যাতে আপোনালোকে প্ৰস্তুত কৰে, গাঁও সভাৰ পঞ্চায়তৰ প্ৰেচিডেণ্টসকলে আৰু ৰাইজে যাতে প্ৰকৃত তালিকা প্ৰস্তুত কৰক আৰু এই প্ৰকৃত তালিকা আমি পঞ্চায়তৰ প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰী চহী কৰি দিব লাগিব। কাৰণ কিয় পিছত আৰু আমাৰ ডিপাৰ্টমেণ্টৰ জৰিয়তে আৰু আমি মানুহ ঘৰে ঘৰে বিভাগৰ মানুহে ঘৰে ঘৰে গৈ পেলাই প্ৰকৃত তথ্যটো উলিয়াব আৰু তেতিয়া যদি কোনোবা প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰীয়ে ঘৰত থকা মানুহৰ যদি চহী কৰি দিয়ে গাঁও সভা, তেতিয়া তাৰ চাকৰি যোৱাটো সেই বেলেগ যোৱাটো কনফাৰ্ম আছে 100%। আমি দুখীয়াক সহায় কৰে কেনে, ধনীক সহায় কৰে কেনে দিয়া নাই, দুখীয়াৰ কেনে জন্ম হৈছে নৰেন্দ্ৰ মোদী, গতিকে দুখীয়াৰ কেনে স্কিম লোৱা হৈছে। গতিকে এই দুখীয়াসকলৰ কল্যাণৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কি কৰিলে, ঘৰ দিলে আৰু ঘৰ দিব, আমাক যিমান দিব লগা আছে 10 লাখ 20 লাখ যি হয়, কিন্তু 43 লাখটো হ'ব নোৱাৰে। যিমান ঘৰ আছে প্ৰকৃত আজি কথা দিলোঁ মোদীৰ হৈ পেলাই। গৃহহীন যিমান লোক আছে সেইসকলক প্ৰত্যেক ঘৰ গৃহহীন লোক বা যাৰ কেঁচা ঘৰ, আমি তেওঁলোকক ইতিমধ্যে আমি সংকল্প লৈছিলোঁ পকী ঘৰ দিয়াৰ ব্যৱস্থা আমি কৰা। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বিষয়ে আগতে সদৰি কৰিছে, ময়ো আজি সদৰি কৰিছোঁ যে অসমত থকা প্ৰতিজন যাৰ কেঁচা ঘৰ থকা ব্যক্তিসকলে আগন্তুক দিনত পকী ঘৰ তেওঁলোকে পাব। ইতিমধ্যে আমাৰ 28 লাখ ঘৰ আমাক আবণ্টন দিছিলে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত, আৰু 28 লাখৰ ভিতৰত ইতিমধ্যে 22 লাখ আমাৰ সম্পূৰ্ণ হৈছে। বাকী আমাৰ 6 লাখৰ কাম নিৰ্মাণ কাৰ্য চলি আছে। অতি শীঘ্ৰে তেওঁলোকৰ এমাহ দুমাহৰ ভিতৰতে কামবোৰ সম্পূৰ্ণ হ'বগৈ। ইয়াৰ মাজতে আমাৰ ভাল খবৰ যে আমাক নতুনকৈ অতি কমেও 10 লাখ ঘৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক নতুনকৈ আবণ্টন দিব, ভাৰত চৰকাৰে আবণ্টন দিব। গতিকে জীৱিকা সখীসমূহে যিসমূহ ছাৰ্ভে কৰিছে সেই ছাৰ্ভে কৰাসমূহ আগন্তুক দিনত গাঁও সভাত তাত পাৰিত কৰিব লাগিব। কাৰণ বহু ক্ষেত্ৰত দেখিছোঁ যে যি নাম আহিছে বহুত মানে সংগতি নথকাও নাম আহিছে, আৰু সংগতি নথকা নাম এইকাৰণে মই কৈছোঁ যে 43 লাখ মানুহৰ নাম আহিছে। 43 লাখ মানুহৰ যদি নাম আহিছে, 28 লাখ আগতে দিছোঁগৈ, গতিকে তেতিয়াহ'লে 62 লাখ দেখোন ৰেচন কাৰ্ড মানে থকা মানুহ আছে। গতিকে তাৰমানে ৰেচন কাৰ্ড থকা মানুহৰ কাৰো ঘৰে নাই নেকি, তেনেকুৱাটো কথা হ'ব নোৱাৰে। গতিকে সেইবোৰ আমি গাঁও সভাত পাৰিত কৰিব লাগিব, আৰু গাঁও সভাত পাৰিত কৰাৰ ক্ষেত্ৰত পঞ্চায়তৰ সভাপতি আৰু পঞ্চায়তৰ সচিবে তাত স্বাক্ষৰ কৰিব লাগিব, যাতে ঘৰত থকা মানুহে যাতে পুনৰ যাতে ঘৰ নাপায়, তাৰ কাৰণে আমি বিহিত ব্যৱস্থা কৰিছোঁ। আৰু পৰ্যায়ক্ৰমে আমি আগন্তুক দিনত এইবাৰ নতুনকৈ 10 লাখ হয়তো ঘৰ আমি পোৱাৰ এটা সম্ভাৱনা এটা আছে, মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিব। গতিকে আমি এটাই অংগীকাৰ কৰিছোঁ যে প্ৰতিগৰাকী গৃহহীন নাগৰিকক অসমত আমি আগন্তুক দিনত